সপোন এধানি মিলিছে সোণ কুহি নিয়ৰে ধুৱাই মৰমে সজাই আজলি হিয়াত কিৰাগি দুবৰি খেয়ালি কৰ ফাগুন নাহিবি অন্দোলাই ঢাকিব ধূলি ধুমুহাই দুবৰি। তুমি কোনখন হস্পিটেলত আছা কোৱা, মই তোমাৰ ওচৰলৈ এতিয়াই গৈ আছোঁ। মা মই হস্পিটেলত আছোঁ হয়, কিন্তু মোৰ একো হোৱা নাই। মানে মই যাক এক্সিডেণ্ট কৰিলোঁ তেখেতক হস্পিটেলত লৈ আহিব লগা হ'ল। তাৰ মানে কি বুলিনো ক'ম, একেই আছে। তাই কথা বতৰা কিবা কৈছে নেকি? এখন হস্পিটেল আৰু মই ইমান মেনাৰলেছ নহয় যে কাৰোবাৰ লগত হস্পিটেলত কাজিয়া কৰোঁ। অৱশ্যে যুক্তি তৰ্ক ডেফিনেটলি মই সকলো বুজিছোঁ, কিন্তু সেইবুলি দেউতাই যদি এনেকৈ তাইক অৱজ্ঞা কৰি থাকে তাই মনত কষ্ট নাপাবনে? সিফালে ডক্টৰে কৈছে তাই যদি মানসিকভাৱে কষ্ট পায় প্ৰব্লেম আৰু বাঢ়ি যাব। দুবৰি, মই মানে তোমাক কথা এটা সুধিমকৈ সুধিব পৰা নাই। কি কথা মামী? পাৰ্থৰ কথা। কি হ'ল, তুমি একো নকলা যে? তুমি কি জানিব খুজিছা মই বুজিছোঁ, কিন্তু মোৰ ওচৰত তোমাক উত্তৰ দিব পৰাকৈ একোৱেই নাই। মানে তুমি কি ক'ব খুজিছা? সম্বন্ধত তুমি মোৰ মামী হ'লেও মই তোমাক ফ্ৰেণ্ডৰ দৰে সকলো কথাই কওঁ। গতিকে এইটো কথা তুমি মোক নুসুধা হ'লেও মই তোমাক নিজে ক'লোহেঁতেন। আচলতে নয়নাৰ এক্সিডেণ্টটোৰ পিছৰ পৰাই পাৰ্থই মোক এভইড কৰিব ধৰিছে। কি? Sir. Yeah. নাম কি? পৱন। মোৰ নাম প্ৰাঞ্জল ছাৰ। ছাৰ আমাক এনেকৈ থানালৈ কিয় মাতিলে? মানে আমি আলহী খাবলৈও গম পাবি ৰ। কিন্তু ছাৰ আমিতো একোৱেই কৰা নাই। এই মোবাইলটো চিনি পাইছা? ভালকৈ চোৱা। কি হ'ল, মুখৰ মাত বন্ধ হৈ গ'ল যে? ছাৰ এনেকুৱা এটা ফোন নয়নাৰ হাতত দেখিছিলোঁ, কিন্তু পৰন্তু একো নাই, সঁচা কথাবোৰ ছাৰক কৈ দে। কিন্তু ছাৰ আমি এনেকুৱা কোনো কথাই নাজানো। কিয়? তোমালোক নয়না বৰুৱাৰ ফ্ৰেণ্ড নহয় জানো? কি কয় ছাৰ, অকল ফ্ৰেণ্ডে নে? ইহঁতৰ নয়না বৰুৱাৰ লগত বেছি সম্পৰ্ক। নহয় ছাৰ, আপোনালোকে ভুল ভাবিছে। আমি দুয়োটা নয়নাৰ জাষ্ট ফ্ৰেণ্ড। চোৱা, সঁচা কথাবোৰ কেতিয়াও লুকাই নাথাকে। যেনেকৈ আমি এই মোবাইলটো উদ্ধাৰ কৰিছোঁ, তেনেকৈ নয়না বৰুৱাক কোনে কি কৰিছে বা তাইৰ কাৰ লগত কি কি সম্পৰ্ক আছে সকলোবোৰ উলিয়াম। গতিকে কি হ'ল, একো উত্তৰ নাই যে? মই কি কৈ আছোঁ শুনা নাই? কিবা ৰহস্য আছে ছাৰ।
বা কৈ দে মানে ছাৰ কি হ'ল ৰৈ গ'লা যে ই মানে ঐ কৈ দে নহ'লে আমি মিছাতে বিপদত পৰিম। মানে ছাৰ মই নয়নাক প্ৰপ'জ কৰাৰ কথা ভাবিছিলোঁ, সেইটো সঁচা। কিন্তু কি কিন্তু ছাৰ মই সাহসেই পোৱা নাছিলোঁ। বুজিলোঁ। তাৰ মানে তই প্ৰপ'জ কৰিবলৈ সাহস কৰিব নোৱাৰি ডাঙৰ ঘটনাটোকে ঘটাই দিলি, নহয় জানো? নহয় ছাৰ, মই তেনেকুৱা একো কামেই কৰা নাই। আচলতে ছাৰ মই তাইক প্ৰপ'জ নকৰাৰ কাৰণটো হ'ল আমাৰ ছিনিয়ৰ ৰাজহঁতৰ লগত তাইৰ ভাল আছিল, সেইবাবেহে। ৰাজ? কোন ৰাজ? অঁ মামী, আচলতে হৈ যোৱা ঘটনাটোক তাৰ ঘৰখনৰ মানুহে সহজভাৱে ল'ব পৰা নাই। হয়তো সেইবাবে। কিন্তু তাত তোমাৰ ভুল কি? তাত সিহঁতৰ ঘৰৰ মানুহে যদি কিবা ভুল বুজিছে তেন্তে পাৰ্থই তেওঁলোকক বুজাব পাৰিব লাগিছিল, কাৰণ সি তোমাক ভাল পায়। অকল সেয়াই নহয়, আৰু বহুত কিবা কিবি কৰিব লাগিছিল সি, কিন্তু নকৰিলে। মোৰ জীৱনৰ ইমান এটা জটিল সময়ত মোক অকণমান ছাপোৰ্ট কৰাটো দূৰৰে কথা, এটা ফোন কৰি খবৰ লোৱাৰো প্ৰয়োজন বোধ নকৰিল সি। সেইবাবে ভাবিছোঁ ময়ো এইবোৰ কথা চিন্তা কৰি নাথাকোঁ, কাৰণ কাৰোবাৰ ওচৰত পুতৌ ভিক্ষা কৰি থাকিব মই নোৱাৰোঁ। কিন্তু দুবৰি? কোনো কিন্তু নাই মামী। ঘৰখনৰ সমস্ত দায়িত্ব এতিয়া মোৰ ওপৰত। কোনে কি কৰিছে, কোনে কি ভাবিছে, সেইবোৰ চিন্তা কৰি থাকিবলৈ মোৰ ওচৰত সময় নাই। বহুত কাম আছে মোৰ ওচৰত কৰিবলৈ। নয়নাক সুস্থ কৰি তুলিব লাগিব, ঘৰখনলৈ আকৌ আগৰ দৰে পৰিস্থিতি আনিব লাগিব, আৰু নয়নাক যোনে এই অৱস্থা কৰিছে সিহঁতক সোনকালে বাছি উলিয়াব লাগিব। মোৰ সন্মুখত এখন ডাঙৰ যুদ্ধ, মই যুঁজিব লাগিব মামী। প্ৰয়োজন হ'লে সেই যুদ্ধ মই অকলেই যুঁজিব লাগিব। আৰু চাবা, মই এদিন জয়ী হ'মেই। তোমাৰ মনৰ মাজত থকা এই সাহসখিনি দেখি তোমাক লৈ গৰ্ব কৰোঁ দুবৰি। তোমাৰ এই কষ্টখিনি কেতিয়াও অথলে নাযায়। মোৰ বিশ্বাস তুমি এদিন জয়ী হ'বা। হাতখন অকণমান ছেট কৰি দিব। টেনশ্যন নল'ব, ভিটামিন ইনজেকশ্যন দিছোঁ, ঠিক হৈ যাব। খুৰা, অঁ তই আহিলি? এই বাটতে সেই ভদ্ৰকাই ক'লে বোলে বাইদেউৰ বোলে গাটো ভাল নহয়, এবাৰ গৈ ভালদৰে চেকআপ কৰি আহিবি। সিফালে তোৰ কামৰ প্ৰেছাৰ, সেইফালে যাবি বোলে কুমুদ অমুকৰ অমুকটো হ'ল, এইফালে যাবি কুমুদ তমুকৰ তমুকটো হ'ল। এই মুঠতে মই নাথাকিলে তোৰ এই অঞ্চলৰ ৰাইজৰ দিনতেই আন্ধাৰ, বুইছ? হয় অঁ, আহিম বুলি তোৰ এই এতিয়াহে সময় অকণমান উলিয়াই আহিছোঁ। খুৰা, মাৰ কিবা বিশেষ একো নাই, টেনশ্যন। এই খোৱা বোৱা ভালদৰে কৰা নাই কাৰণে শৰীৰটো অকণমান ইফাল সিফাল হৈছে। এইবোৰ বৰ বেয়া কথা হোৱা নাই নে নবৌ? একদম ধুনীয়াকৈ খোৱা বোৱা কৰিব নবৌ, একেবাৰে ফিনফিনীয়া হৈ যাব দুদিনতে। আৰু এই টেনশ্যন বাদ দিয়ক না, টেনশ্যন হোৱা কথা হৈ গ'ল।
এই এতিয়া সেইবোৰ কথাকে চিন্তা কৰি থাকিলে হৈ যোৱা কথাবোৰ নোহোৱা হৈ থাকিবনে? বাৰু মই এতিয়া গৈ থাকোঁ। এনি প্ৰব্লেম মোক ফোন কৰিবি, নাম্বাৰটো আছে নহয়? আছে। অঁ নবৌ, গৈ থাকোঁ। অঁ হ'ব। ঐ দুপৰী, মই যাওঁ দেই। নয়না, তই মা বুলি মাতচোন এবাৰ। এবাৰ তই মোক মা বুলি মাত। মা মা। নাই নাই, ইয়াত বেয়া পোৱাৰ কোনো কথাই নাহে। তুই মোক নকলেও মই বুজি পাওঁ, কিন্তু যিটো ছিটুৱেশ্যন হৈ আছে ঘৰলৈ অহাৰ প্ৰয়োজন নাই, মই গৈ আছোঁ তোমাক লগ কৰিবলৈ। ক'ত লগ পাম সেইটো মই ফোন কৰি জনাম। নয়না, নয়না, তইনো মোক এনেকৈ চিনি নোপোৱা হলি নে? কি হ'লনো তোৰ? ভগৱানে তোৰ এইটো ৰূপ চাবলৈকে মোক জীয়াই ৰাখিছে। নয়না, তই মা বুলি মাতচোন এবাৰ। এবাৰ তই মোক মা বুলি মাত। মা 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 মা। তইতো ইমান বেয়া ছোৱালী নাছিলি, কিয় হ'ল এনেকুৱা? এয়া 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 মই, এয়া মা। মা, এবাৰ তই মা বুলি মাত। ঘৰখনৰ এনেই অৱস্থা নাই, তই এনেকে থাকিলে নহ'ব নহয়। তই মাতিব লাগিব মা মা। মইতো কেনেকৈ চাই থাকিব নোৱাৰো, মই এনেকৈ চাই থাকিব।
সজুলি হিয়াত কিৰাগী দুবৰি চৰি মোৰ অহা অলপমান দেৰি হ'ল ইটছ অ'কে, একো নাই। মোৰ হাতত বেছি সময় নাই কি ক'ব লগা আছে সোনকালে কোৱা মই যাব লাগে মই জানো তুমি মোক বেয়া পাই আছা। নাই নাই ইয়াত বেয়া পোৱাৰ কোনো কথাই নাহে তুমি মোক নকলেও মই বুজি পাওঁ, কিন্তু যিটো ছিটুৱেশ্যন হৈ আছে বুজিছোঁ এই ছিটুৱেশ্যনটোক লৈ তুমি একেবাৰে প্ৰস্তুত নাছিলা আমিও নাছিলোঁ কিন্তু সেইটো আমাৰ সমস্যা আৰু সেই সমস্যাটোৱে তোমাক আমনি কৰাটো স্বাভাৱিক তুমি আনকি কথাবোৰক লৈ যে অশান্তিত আছা মই বুজি পাইছোঁ আৰু সেই কথাটোক লৈ মই তোমাক বেয়া পোৱাৰ কথাই নাহে ময়ো সমস্যাৰ সন্মুখীন হৈ আছোঁ কিন্তু সমস্যাৰ পৰা পলোৱা মানুহ মই নহয় সমস্যা আমাৰ প্ৰত্যেকৰে আছে গতিকে আপুনি চিন্তা কৰি থাকিলে নহ'ব বলক চাহ একাপ খাই আহোঁ অ' দাদা ভাল ঐ তই যাচোন আপোনাকনো মই আৰু কি বুজাম মই সকলো বুজিছোঁ কিন্তু ঘৰখনত মই উশাহ নোপোৱা হৈছোঁ গাঁওখনত অফিচলৈ অহাৰ আগতে পাক এটা মাৰি অহাটো মোৰ অভ্যাস কিন্তু আজিকালি ঘৰখনৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ অথচ কেনিও ওলাইও যাব নোৱাৰোঁ জানো অলপ সময় লাগিব আপোনাৰ কথা মই নুবুজা নহয় এই গাঁওখনত কাৰো চকুলৈ মই চাব নোৱাৰা হৈছোঁ আপুনি যদি বেয়া নাপায় মই এটা আপোনাক কথা কওঁ নিশ্চয় আপুনি আৰু কটকীয়ে মোক বহুত সাহস দিছে মোৰ বেয়া দিনত আপোনালোকে মোৰ কান্ধত হাতখন থৈছে কিন্তু কি জানে মোৰ এনেকুৱা লাগিছে যেন অন্ধকাৰ গুহা এটাৰ ভিতৰত মই আত্মগোপন কৰি থাকিম তেনে লাগিছে মোৰ বৰুৱা দুৰ্বল নহ'ব মই আপোনাৰ মনৰ কথা বুজি পাইছোঁ আৰু সেইবাবেই ক'ব খুজিছোঁ মই টাউনতে এটা ঘৰ বিচাৰি দিম কিছুদিনৰ বাবে আপোনালোক তাতেই থাকক ছোৱালীজনীৰ কাৰণেও মংগল একো ভুল কৰা নাই তুমি যি কৰিছা আন 10জন হোৱা হ'লেও তাকেই কৰিলেহেঁতেন আৰু ইয়াত তোমাক বেয়া পাব লগা একো কথা নাহে তুমি ছিটুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰা নাই কিয় মই সকলো কথা বুজিহে কৈছোঁ মই তোমাৰ ছিটুৱেশ্যন বুজি পাইছোঁ আৰু ময়ো সমস্যাৰ সন্মুখীন হৈ আছোঁ কিন্তু সমস্যাৰ পৰা পলোৱা মানুহ মই নহয় সমস্যা আমাৰ প্ৰত্যেকৰে আছে গতিকে মই তোমাৰে নহয় তোমাৰ ঘৰখনৰো যাতে সমস্যা নহয় সেইটোৱে চিন্তা কৰিব লাগিব চোৱা দুবৰী তুমি ভালদৰে জানা মই তোমাক কিমান ভাল পাওঁ কিন্তু একেটা সময়তে মই ঘৰখনৰ একমাত্ৰ ল'ৰা মা দেউতাৰ কথাও মই ভাবিব লগা হোৱাৰ বাবে তোমাক মই বাৰে বাৰে কৈ আছোঁ মই তোমাক কোনো কাৰণতে বাধ্য কৰিব খোজা নাই নাই মই জানো কিন্তু মই কৈছোঁ তুমি ভবাৰ দৰে মই তোমাক এৰি সুখত থাকিব নোৱাৰিম দুবৰী সদায় মা দেউতাৰ কথা শুনি থাকিলে জীৱনটো অশান্তিত থাকিব লাগিব আৰু সেইকাৰণে মই এটা ডিচিশ্যন লৈছোঁ